কংগ্ৰেছ দলক নিৰ্দিষ্ট এটা ধৰ্মৰ লোকে আকৰ্ষণ কৰে। তেওঁলোকে অসম মানে ধুবুৰীয়ে বুজায়। ধুবুৰীত যোৱাৰ মোৰ কোনো আপত্তি নাই, কিন্তু প্ৰথমতে ক'ব লাগে যিকোনো ব্যক্তিয়ে যে আমি কামাখ্যাত আহিম, বটদ্ৰৱাত আহিম, চৰাইদেউত যাম, চৰাইদেউ মৈদামত যাম, ৰংঘৰত যাম, তাৰপিছত ধুবুৰীলৈকেও যাওক। কিন্তু তেওঁলোকৰ মা কামাখ্যাৰ প্ৰতিও আস্থা নাই, মহাপুৰুষ শংকৰদেৱৰ প্ৰতিও আস্থা নাই, ৰংঘৰকো স্বীকৃতি নিদিয়ে, চৰাইদেউ মৈদামকো তেওঁলোকে স্বীকৃতি নিদিয়ে। ধুবুৰীত বাস কৰা একাংশ ধৰ্মীয় সংখ্যালঘু লোককে তেওঁলোকে স্বীকৃতি দিয়ে। আন কোনো লোকৰ মৰম তেওঁলোকে বুজি নাপায়। ধুবুৰীত যোৱাত আপত্তি নাই, কিন্তু ধুবুৰীৰ লগতে আন অঞ্চলবিলাকতো যাব লাগে। কিন্তু বৰ্তমান মই ভাবোঁ যোৱাৰ সময় নহয়। কোনে প্ৰিয়ংকা গান্ধীক চাব আহিব? প্ৰিয়ংকা গান্ধীকতো অসমৰ মানুহৰ চোৱাৰ কোনো আগ্ৰহো নাই, কাৰণ প্ৰিয়ংকা গান্ধীতকৈ ভাল ভাত আমাৰ মাসকলে ৰান্ধে, ভাল পিঠা পনা আমাৰ বাইদেউসকলে বনায়, আমাৰ বাইদেউসকলে খেতি পথাৰতো কঠীয়া ৰুব পাৰে। গতিকে প্ৰিয়ংকা গান্ধীক চাই কি পাব?